এয়া মাধুৰী পইণ্ট। আই লাভ চাংগিষ্টাৰ। হাই বন্ধুসকল, স্বাগতম জনাইছোঁ মাধুৰী লেকৰ পৰা। এইফালে আছে মাধুৰী লেকত আছোঁ, যিহেতু আপোনালোকো দেখাই আছোঁ, যিহেতু ইয়াতে মাধুৰী লেকৰ অৰ্থ আৰু মাধুৰী লেকটো চাবলৈ খুব ধুনীয়াকৈ ইয়াতে কয়লা ফিল্ম শ্বুটিং হৈছিলে। অমেশ পুৰী আহিছিলে, মাধুৰী আহিছিলে, শ্বাহৰুখ খান যিহেতু আহি পেলাই ইয়াতে ধুম মাচাই এখন কয়লা ফিল্ম ধুনীয়া কৰি বনাই মানে সকলোকে ইমান ধুনীয়া ফিল্মৰ উপহাৰ দিলে, চাই খুব ভাল লাগে। যিহেতু আহি মই উপস্থিত হৈছোঁ আজি মাধুৰী লেকত, তো ব'লক চাই লওঁ আগতে। এয়া চাংগিষ্টাৰ। মাধুৰী লেকৰ আন এটা নাম হৈছে চাংগিষ্টাৰ লেক। বন্ধুসকল, লাহে লাহে যিহেতু ভিতৰলৈকে সোমাই আহিলোঁ, এয়া মাধুৰী লেকৰ যিহেতু পাৰ্ক ষ্টাইলত খুব ধুনীয়া কৰি বনাই ৰাখিছে। কিমান যে ভাল লগা, কিমান ধুনীয়া চাফা চুফা কৰি ৰাখিছে, মানে মনোমোহা দৃশ্য। ৰিলেক্স এণ্ড এনজয় দ্য ভিউ। যিহেতু বন্ধুসকল, আমি ক'বলৈ গ'লে এটা পুখুৰী, মাধুৰী পুখুৰী, যিহেতু মাধুৰী লেক এটা নাম দিয়া হৈছে। এতিয়া সোমাই আহিছোঁ ভিতৰত, দেখিছে কিমান সুন্দৰ, কিমান ধুনীয়াকৈ সজাইছে পৰাইছে মাধুৰী লেক। আৰু ইয়াতে যেতিয়া চিনেমা শ্বুটিং কৰিছিলে এইটো ছাইডত, দেখিছে এইখিনি জেগা চাই লওক ভালকৈ। এতিয়া এইফালে চাওক বন্ধুসকল, দেখিছে এইয়া জেগাখিনি একে একে লাগিছেনে? বেকগ্ৰাউণ্ডটো চাওক, শ্বাহৰুখ খান আৰু মাধুৰী দীক্ষিত ইয়াতে যিহেতু কয়লা ফিল্মখন শ্বুটিং কৰিছিল। এয়া বন্ধুসকল, 1997 চনতে বিশ্বজুৰি খলকনি তুলিছিল এই কয়লা চিনেমাখনে। জানিব পৰা মতে তেখেতলোকে হেলিকপ্টাৰেৰে আহিছিল 1997 চনত। হেলিকপ্টাৰেৰে আহি ইয়াতে ধুনীয়াকৈ শ্বুটিং কৰি যিহেতু এই জেগাবোৰৰ নাম দি থৈ গ'ল, যেনেকৈ এইটো এটা মাধুৰী লেক। আৰু ইয়াৰ আগৰ ব্লগছতো মই দেখাইছোঁ জং ৱাটাৰ ফলছটো মানে ফেমাছ কৰি থৈ গৈছিলে। যিহেতু কয়লা ফিল্মখনো বহুত হিট ফিল্ম আছিলে, হিন্দী চিনেমাৰ ভিতৰত সেইখন বহুত এখন ভাল চিনেমা আছিলে। যিহেতু ইয়াতে শ্বুটিং হৈছিলে, আহিছিলে মাধুৰী, অমেশ পুৰী, শ্বাহৰুখ খান আৰু বহুতো আহিছিলে নামী দামী তাৰকা আহি পেলাই ইয়াতে যিহেতু শ্বুটিং কৰিছিলে, সেইকাৰণে ইয়াৰে জেগা এটা এটাৰ নাম ৰখি গৈছে। এইটো যিহেতু মাধুৰী লেক হৈ গ'ল। তো বন্ধুসকল চাই আছে একে ব্লগছত দেখাই আছে যিহেতু মাধুৰী লেকৰ কিমান ধুনীয়া এটা ফেমাছ লেক হয় আৰু বহুতো পৰ্যটক আহে, দেশ বিদেশৰ পৰ্যটক আহি ইয়াতে চাবলৈ আহে মাধুৰী লেক। তো আজি দেখাই আছোঁ ধুনীয়াকৈ মাধুৰী লেক, আৰু দেখাম আৰু চাম, ব'লক আগবাঢ়োঁ আৰু। সেইফালে অলপ চালোঁ, এইফালে এনেকৈ, এতিয়া এইফালে অলপ যাওঁ। এইফালে যিহেতু খুব ধুনীয়া পৰিৱেশ, এইফালে অলপ চাই আহোঁ। লেকটোৰ ভিউ সঁচাই সুন্দৰ, পানীবোৰো চাফা চাফা। দলং কাঠৰ বনাই ৰাখিছে, কাঠৰ দলংখন চাই চাই গৈ আছোঁ যিহেতু এতিয়া। বন্ধুসকল, ইয়াৰে কালচাৰ হয়, ইয়াতে যিহেতু ওম মানে প্ৰেমে হয়, ইয়াতে সকলোৱে ক'ব পাৰে। এইটো ঘূৰাব লাগে আৰু ক'ব লাগে ওম মানে প্ৰেমে হয়। আপুনি যিমান ক'ব পাৰে সিমান ভাল। আৰু আহিছে লাইট ধুনীয়া কৰি সজাই ৰাখিছে। এয়া এইসকল চবেই পৰ্যটক হয়, তেখেতলোকো আহিছে মাধুৰী লেক চাবৰ কাৰণে। দেখিছে বহুত লোক আছে, বহুত মানুহ আছে, মানে চাৰিওফালে বিয়পি আছে। যিহেতু এটা বিশাল এৰিয়া হয় ন, বহুত ডাঙৰ এটা লেক হয়। ইমান ডাঙৰ লেকটো চাওক, দেখিছে চাৰিওফালে পাহাৰে আগুৰি আছে, তাৰ মাজত এইটো হৈছে লেক। যিহেতু মাধুৰী লেকটো এবাৰ ৰাউণ্ড কৰিব লাগে, ৰাউণ্ড মানে অলপ দূৰলৈকে আছে। এইটো হৈছে মাধুৰী লেক, দেখিছে তাৰ পৰা ষ্টাৰ্ট হৈছিলে। ইপিনেতো দেখালোৱে অলৰেডি, ইমান ধুনীয়া পৰিৱেশ। আৰু এইফালে অলপমান যাওঁ, যিহেতু মাধুৰী পইণ্ট আছে। এতিয়ালৈকেতো মাধুৰী পইণ্ট দেখা পোৱা নাই, মাধুৰী পইণ্ট আছে। মাধুৰী পইণ্টটো চাই লওঁ ধুনীয়া কৰি, আপোনালোকক দেখাই আছোঁ খুব ধুনীয়া কৰি আজি। যিহেতু মাধুৰী লেক, এইটোৱে হৈছে মাধুৰী লেক। বন্ধুসকল, চাংগিষ্টাৰ দেখিছে, চাংগিষ্টাৰ, আৰু এইপিনে দেখিছে মাধুৰী পইণ্ট। এইয়া মাধুৰী পইণ্ট আহি পাই গ'লোঁ। এইখিনিতে যিহেতু মাধুৰী পইণ্ট, এইখিনিতে চাগে শ্বুটিং কৰিছিলে। এইখিনিতে বুলি নহয়, গোটেই লেকটোতে কৰিছে দিয়কচোন। তথাপিও ইয়াতে এটা মাধুৰী পইণ্ট নামটো লিখি থৈ দিছে। তথাপিও ভাল লাগিছে, যিহেতু ইমান দূৰৰ পৰা আহি মাধুৰী পইণ্টটো দেখা পালোঁ। গোটেই পাহাৰৰ ভিউটো যদি চাৰিওফালে পাহাৰ, দেখিছে কিমান ডাঙৰ ডাঙৰ পাহাৰ। মই এক ৰাউণ্ড ঘূৰাই দিছোঁ। এই ডাঙৰ ডাঙৰ পাহাৰৰ মাজত এইটো লেকটো আৰু মাধুৰী পইণ্ট, দেখিছে কিমান ডাঙৰ পাহাৰ। বন্ধুসকল, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে
चैनल तो सब्सक्राइब करिब लोग आप कहाँ से आया मैं पुणे से आई हूँ। पुणे से हाँ। तो कैसा लगा इधर हाँ बहुत अच्छा लगा। बहुत अच्छा लगा आपका नाम मैडम हाँ अक्षता। अक्षिता हाँ। ओके थैंक यू যিহেতু কিনকিনীয়া বৰষুণ পৰিছে কিনকিনকৈ বৰষুণ পৰিছে দেখা পালে ছোৱালীজনী অলপ বৰষুণত হেৰি লৈ লৈছে কিনকিনীয়া বৰষুণৰ মাজতে এতিয়া ব্লগছ বনাই আছোঁ চাই আছোঁ যিহেতু ধুনীয়াকৈ বন্ধুসকল আপোনালোকক কেতিয়াবা আহিব এয়া হৈছে অৰুণাচল প্ৰদেশৰ টাৱাঙৰ লাষ্টত মানে ওচৰতে চাইনা বৰ্ডাৰ আছে যিটো মাধুৰী লেক বহুত ফেমাছ হয় বহুত দেশ বিদেশৰ পৰ্যটক আহে চাবলৈ যিহেতু আজি মই আহি আপোনালোকক দেখাই আছোঁ এয়া মাধুৰী লেক ইয়াতে বন্ধুসকল ঠাণ্ডা মানে ভীষণ ঠাণ্ডা এয়া দেখিছে লোকেল কুকুৰবিলাকৰ নোমবিলাক কিমান ডাঙৰ ডাঙৰ এনেকুৱাই হয় ইয়াতে যিহেতু ঠাণ্ডা তো চালে বন্ধুসকল মাধুৰী লেক কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু চাই থাকিব একে ব্লগছ বাই বাই